গোৱালপাৰা জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত। এইবাৰ ধুমেৰঘাট আৰক্ষীৰ বৃহৎ সফলতা। ধুমেৰঘাট আৰক্ষীয়ে নিশাৰ ভাগত বিশেষ অভিযান চলাই এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। গোপন সূত্ৰৰ ভিত্তিত ধুমেৰঘাট আৰক্ষীয়ে নিশাৰ ভাগত খলিচাভিটা লক্ষীপুৰ PWD পথৰ পৰা আৰক্ষীয়ে ডাবকাৰভিটা গাঁৱৰ বাসিন্দা চাহেৰা খাতুন নামৰ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আৰক্ষীৰ তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামী ৰহিম আলী তালাচীৰ সময়ত মহিলাগৰাকীৰ দখলৰ পৰা 47টা আৰু মহিলাগৰাকীৰ নিজ গৃহৰ পৰা 32টা সন্দেহজনক ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয়। জব্দকৃত সামগ্ৰীসমূহ আৰক্ষীয়ে ঘটনাস্থলীত আইনগত প্ৰক্ৰিয়া অনুসৰি জব্দ কৰাৰ পিছত অধিক তদন্তৰ বাবে থানালৈ লৈ যায়। এই ড্ৰাগছখিনি ক'ৰ পৰা অনা হৈছিল, কাক যোগান ধৰা হৈছিল আৰু এই চক্ৰৰ সৈতে আন কোন কোন জড়িত আছে, এই সকলো দিশত ধুমেৰঘাট আৰক্ষীয়ে গভীৰভাৱে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অগ্ৰগতিৰ লগে লগে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স। আসেনি